আপোনাৰো ওজন কমিছে নেকি প্ৰেগনেন্সিৰ প্ৰথম 3 পৰা 4 মাহৰ ভিতৰত ফেমিলি মেম্বাৰ বহুত টেনশ্যনত আছে নেকি বাচ্চাটো গ্ৰথ হোৱা নাই বুলি তো আজি আমি ভিডিঅ'ত জানিম যে প্ৰথম 3-4 মাহত কাৰোবাৰ ওজনটো কিয় কমে ওজন কমিলে বাচ্চাত কিবা এফেক্ট হ'ব পাৰে নেকি ইউজুৱেলি প্ৰথম যেতিয়া 3 to 4 মান্থছ অফ প্ৰেগনেন্সি থাকে মহিলাগৰাকীৰ বডিত বিভিন্ন প্ৰকাৰৰ হৰম'নেল চেঞ্জ হয় আৰু নতুনকৈ কিছুমান হৰম'ন ষ্টাৰ্ট হয় এই হৰম'নখিনি কি কৰে তেখেতৰ বডিত কিছুমান চিমটম ষ্টাৰ্ট কৰে যেনেকুৱা নজিয়া ভমিটিং তাৰমানে মাজে মাজে বমি লাগিব আৰু মাজে মাজে বমি হ'ব খাব মন নাযাব সেইবাবে প্ৰথম 3 পৰা 4 মাহলৈকে ওজনটো কমা একেবাৰে নৰ্মেল এটো লৈ ভয় কৰাৰ লগা একো দৰকাৰ নাই লগতে বাচ্চাটো যোনটো গ্ৰো হৈ আছে এমব্ৰায়টো এই গ্ৰো বাচ্চাটো আপোনাৰ কি হয় মাকৰ খাদ্যৰ ওপৰত নিৰ্ভৰ নহয় মাকৰ ওজনৰ ওপৰত নিৰ্ভৰ নহয় অনলি মাকৰ পৰা তেজ যোনটো পাই আছে ব্লাড সাপ্লাইৰ ওপৰত নিৰ্ভৰ হয় এইকাৰণে আপোনাৰ ব্লাড সাপ্লাই আগাৰ বেবিটো ঠিকছে পাই আছে মাকৰ ওজন কমি গ'লেও বাচ্চাটো একেবাৰে হেলদি থাকিব